নমস্কাৰ সকলোকে স্বাগতম জনাইছো টিয়া জব অন্য এক জব ইনফৰমেশ্যন ভিডিঅ'লৈ হয় বন্ধুসকল ডিফেন্সৰ চাকৰি ফালৰ পৰা আপোনালোক প্ৰায় 40,000 প্লাছ পদ মুকলি হৈছে আৰু ইয়াতে আপোনালোকে 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰিলে আবেদন কৰি ল'ব পাৰিব আৰু কোনকিটা বিভাগ ফালৰ পৰা কিমান পদ মুকলি হৈছে সকলো ডিটেইলছ সহকাৰে আপোনালোকক এইটো ভিডিঅ'ত জনাম তো তাৰ আগতে এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰকাৰৰ জব ইনফৰমেশ্যন পাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব হয় বন্ধুসকল ইয়াৰে প্ৰথমটো বিভাগ আহিছে যেটো বৰ্ডাৰ সিকিউৰিটি ফোর্স ফালৰ পৰা আহিছে তে আপোনালোক এপ্লাই যেটো লাষ্ট ডেট আছে আপোনাৰ 15 এপ্ৰিললৈকে আবেদন কৰি ল'ব পাৰিব যেটো বিএসএফ ফালৰ পৰা আহিছে অল ইণ্ডিয়ান আপোনালোকৰ জব হয় আৰু এই পদৰ বাবে আপোনালোক যেটো এজ লিমিট লাগিব 18 পৰা 30 ইয়াৰলৈকে আপোনালোকে আবেদন কৰি ল'ব পাৰিব ইয়াতে এইখিনি সুবিধাও দিয়া হৈছে যেটো ওবিসি আৰু এমওবিসি বাবে টিডিআৰ এসসি এসটি বাবে 5 ইয়াৰ বঢ়াই দিয়া হৈছে টোটাল আপোনালোক ইয়াতে পোষ্ট 82 টা আপোনালোক পোষ্ট দেখিব পাৰিব আৰু এই পোষ্টৰ বাবে যেটো আমাৰ সিলেকশন প্ৰসেস হ'ব প্ৰথমতে আপোনাৰ ৰিটেন এক্সাম হ'ব ডকুমেন্টছ ভেৰিফিকেশন হ'ব তাৰ পিছত আপোনাৰ মেডিকেল টেষ্ট হ'ব তো যিসকল বন্ধু ইয়াতে বয়স অৰ্হতা সকলোখিনি মিলে আপোনালোকে আবেদন কৰি ল'ব বন্ধুসকল ইয়াৰে নেক্সট আপোনাৰ ভেকেন্সি আছে যেটো আসাম পাব্লিক সাৰ্ভিস ফালৰ পৰা আছে যেটো আমাৰ এপ্লাই ডেট আপোনালোকৰ ডেট 17 তাৰিখ 4 মাহ 2024 লৈকে যেটো জব লোকেশন আসামৰ হয় আৰু যেটো আমাৰ পোষ্ট নাম আছে এমভিআই এই পদৰ বাবে যেটো আমাৰ ষ্টাৰ্টিং ডেট আছে 18 মাৰ্চৰ পৰা আপোনালোকৰ এপ্লাই আৰম্ভ হ'ব আৰু অন্তিম সময় আছে 17 এপ্ৰিল তো যিসকল বন্ধু ইয়াতে ইন্টাৰেষ্টেড হয় আপোনালোকে আবেদন কৰি ল'ব পাৰিব ইয়াৰ বাবে আপোনাৰ ন্যূনতম বয়সৰ সময়সীমা 21 পৰা 38 লৈকে হ'ব লাগিব ওবিসি বাবে এসসি এসটি বাবে 5 ইয়াৰ ওবিসি এমওবিসি বাবে 3 ইয়াৰ আৰু পিডব্লিউডি বাবে 10 ইয়াৰ বঢ়াই দিয়া হৈছে আৰু ইয়াতে এপ্লিকেশন ফিজ সমূহ এন্ড্ৰইড আপোনালোকে ইয়াতে পেমেন্ট কৰিব লাগিব এই পদৰ বাবে যদিহে আপোনালোকে এইচএসএলসি পাস কৰিছে আপোনালোকে আবেদন কৰি ল'ব পাৰিব আপোনাৰ পোষ্টৰ সংখ্যা 18টা আপোনাৰ পোষ্ট আছে তো এই সমূহ পদৰ বাবে এপ্লাই চলি আছে তো আপোনালোকে আবেদন কৰি ল'ব তো ইয়াৰে নেক্সট ভেকেন্সি আমাৰ আহিছে ওমেন চিল্ড্ৰেন ডেভেলপমেন্ট ফালৰ পৰা ইয়াতে অন্তিম সময় 18 মাৰ্চলৈকে আছে য'ত টোটেল পোষ্ট আপোনাৰ 658 টা পদ আছে জব লোকেশন হৈছে আসামৰ আৰু ইয়াতে অল ক্যান্ডিডেট আপোনালোকে এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা যদিহে 21 পৰা 38 লৈকে হৈছে আবেদন কৰি ল'ব পাৰিব ওবিসি এমওবিসি বাবে 3 ইয়াৰ এসসিৰ বাবে 5 ইয়াৰ আৰু এসটিপি এসটিপি বাবে 5 ইয়াৰ বঢ়াই দিয়া হৈছে হয় বন্ধুসকল আপোনালোকলৈ আৰু এটা অতিকৈ ভাল খবৰ কাৰণ ইয়াতে ৰেলৱে বিভাগৰ ফালৰ পৰা 9146 টা আপোনালোক পদ মুকলি কৰি দিছে তো যিসকল বন্ধু ইয়াতে আবেদন কৰিব বিচাৰে ধুনীয়াকৈ আবেদন কৰি ল'ব পাৰিব যেটো আমাৰ লাষ্ট ডেট আছে 8 তাৰিখ 4 মাহলৈকে অন্তিম সময় তো তাৰ আগতে আপোনালোকে আবেদন কৰি ল'ব আৰু এই পদৰ বাবে আপোনাৰ ন্যূনতম বয়স 18 পৰা 36 লৈকে হ'ব লাগিব তেতিয়াহে আবেদন কৰি ল'ব পাৰিব আৰু এই পদৰ বাবে যেটো আপোনাৰ এপ্লিকেশন ফিজ কাটিবলৈ ইউআৰ ওবিসি ইডব্লিউএস 500 টকা কাটিব লাগিব এসসি এসটি ফিমেল ক্যান্ডিডেটে 250 টকা আপোনালোক পেমেন্ট কৰিব লাগিব আৰু এই পদৰ বাবে যেটো সিবিটি ৰিটেন এক্সাম হ'ব প্ৰথমতে তাৰপিছত 2 নম্বৰ আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশন হ'ব আৰু 3 নম্বৰ আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব তো যিসকল বন্ধুৱে ৰেলৱে ফালৰ পৰা ইন্টাৰেষ্টেড হয় আপোনালোকে এই পদৰ বাবে আবেদন কৰি ল'ব পাৰিব তো হয় বন্ধুসকল এইখিনি পদ এতিয়ালৈকে আবেদন চলি আছে তো যিসকল বন্ধুৱে এতিয়ালৈকে আবেদন কৰা নাই আপোনালোকে ধুনীয়াকৈ আবেদন কৰি ল'ব আপোনালোকে আমাৰ চেনেলটো যিমান পাৰে আগলৈ শ্বেয়াৰ কৰিব চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব তো ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জয় হিন্দ বন্দে মাতৰম জয় অসম